আমাৰ চৰকাৰী কৰ্মচাৰীৰ ছুটিটো আমি কেনচেল কৰিব খোজা নাই, কাৰণ আমি ৱাৰ এক্টিভিটিৰ যিটো জোন তাতকৈ আমি বহুখিনি বৰ্তমান দূৰত আছো। কিন্তু লিভত যোৱা অফিচাৰসকলৰ ফোন নম্বৰ, এড্ৰেছ চিনিয়ৰৰ লগত থাকিব, প্ৰয়োজন হ'লে যাতে আমি তেওঁলোকক মাতি আনিব পাৰোঁ। চ' ডেট ইজ নাম্বাৰ 2। আৰু আমি এটা ডিষ্ট্ৰিক্ট কণ্ট্ৰল ৰুম কৰিম যে আৰ্মিৰ ফেমিলিক কিবা প্ৰয়োজন হ'লে যাতে আমি সহায় কৰিব পাৰোঁ। ছাপৰ্ট গ্ৰুপ এটা আমি কৰিব খুজিছোঁ। আৰু মই আজি ৰাতিপুৱা আমাৰ পাৰ্টিৰ অফিচত গৈছিলোঁ, তাতো মই কৈ আহিছোঁ যে মোৰ সমষ্টিত যদি 10 গৰাকী সেনা বাহিনীৰ জোৱান আছে, আমি এতিয়া আইডেণ্টিফাই কৰি ল'ম। আৰু যুদ্ধ নোহোৱালৈকে সেই 10টা ফেমিলিৰ যি অসুবিধা হওক সেইটো অসম চৰকাৰে চাব। So those family will be taken care by Assam government. কাৰোবাক স্কুলত এডমিশ্যন লাগে, কাৰোবাক গেছৰ চিলিণ্ডাৰ লাগে, কোনোবাই কিবা পোৱা নাই, যিবিলাক সৰু সুৰা চিন্তাই যুদ্ধত থকা মানুহজনক মানসিকভাৱে দিগদাৰ কৰিব পাৰে, we want to take over that responsibility. যেতিয়ালৈকে যুদ্ধ সমাপ্ত নহয়, আমাৰ কোনো অফিচাৰ আৰু মন্ত্ৰী চৰকাৰী খৰচত বিদেশ ভ্ৰমণত নাযায়। যে আমি সিদ্ধান্ত লৈছোঁ যে ডিউৰিং দিছ পিৰিয়ড no officers, no ministers will travel abroad during this period. যুদ্ধ চলি থকা সময়লৈকে ৰাজ্য চৰকাৰে পুলিচক বাদ দি, আৰক্ষীৰ বাবে প্ৰয়োজন হ'লে বেলেগ কথা, আৰক্ষী বা সেনা বাহিনীৰ কাম কাজক বাদ দি আন গাড়ী মটৰ এইকেইটা দিন আমি কোনেও নিকিনো। এইকেইটা দিন আমাৰ বিষয়াসকলে নন এচেঞ্চিয়েল ট্ৰেইনিং আদিতো নাযায়। বোলে আজি মছৰি ট্ৰেইনিং আছে, এচেঞ্চিয়েল হ'লে বেলেগ কথা, নন এচেঞ্চিয়েল ট্ৰেইনিং আদিতো আমি নাযাওঁ।